অহা 1, 2, 3 জুলাই এই তিনিওটা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই তিনিটা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম। চৰকাৰীভাৱে ই ঘোষণা হোৱা নাই, তথাপিতো আমি আশা কৰিছো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 1, 2, 3 তাৰিখে অসম গুৱাহাটী ভ্ৰমণ কৰিব আৰু তেখেতৰ লগত আৰু এগৰাকী শক্তিশালী আলহী বা প্ৰভাৱশালী আলহী বা এগৰাকী আন্তৰ্জাতিকভাৱে পৰিচিত আলহী আমাৰ অসম ভ্ৰমণ কৰিব। তাৰ কাৰণে মহানগৰীখনক সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি ব্যৱস্থা আৰম্ভ কৰিছো। কাৰণ এনে ধৰণৰ অতিথিক আদৰাৰ সুযোগ হয়তো এজন মানুহৰ জীৱনকালত এবাৰেই হ'ব পাৰে। এনে ধৰণে আমি যাতে আমাৰ আলহীক উপযুক্ত ধৰণে আমি আদৰণি জনাব পাৰো, তাৰ কাৰণে আমি মহানগৰীৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱস্থা হাতত লৈছো। এই কেইটা দিন আমি যাতে আমাৰ অতিথি পৰায়ণৰ উৎকৃষ্টতম উদাহৰণ দিব পাৰো, তাৰ বাবে মই ৰাইজৰ সহযোগিতা বিচাৰিম। আৰু যি সময়ত মহানগৰীখনক সুন্দৰ কৰাৰ প্ৰচেষ্টা হ'ব, কৰবাত নহয় কৰবাত ৰাইজৰ কিছু ক্ষতিও হ'ব। তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম, কিন্তু ৰাইজৰ পৰা সহযোগিতাৰো আশা কৰিম।